হাজোৰ বিশ্বৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত পৰীক্ষাগাৰ উদ্বোধন। আজি হাজোৰ বিশ্বৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত পৰীক্ষাগাৰটো মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। এই পৰীক্ষাগাৰটো উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয়, ৰাইজৰ সুস্বাস্থ্য আমাৰ লক্ষ্য। এই ক্ষেত্ৰত নৱনিৰ্মিত পৰীক্ষাগাৰটোৱে আমাৰ অঞ্চলবাসীৰ ৰাইজক উন্নত চিকিৎসা প্ৰদানৰ লগতে ক্ষীপ্ৰতাৰে স্বাস্থ্য পৰীক্ষাসমূহ প্ৰদানত সহায় কৰিব। আনহাতে বিধায়কগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰখনৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লৈ উপযুক্ত চিকিৎসক নিয়োগৰ লগতে স্বাস্থ্য কেন্দ্ৰখন 200খন বিচনাযুক্ত কৰাৰ চিন্তা চৰ্চা কৰাৰ কথাও উল্লেখ কৰে। এই অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ মাছুদ ইকবাল, বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি কল্যাণ দাসৰ লগতে অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু চিকিৎসা কৰ্মী উপস্থিত থাকে। হাজো শুৱালকুছি সমষ্টিৰ অতি মুখ্য এখন স্বাস্থ্য কেন্দ্ৰ হাজো বিশ্বৰাম মেধি এফাৰি। এই চিকিৎসালয়খনৰ যথেষ্ট আমাৰ এই অঞ্চলৰ ৰোগী আহে আৰু এই ৰোগীসকলৰ চিকিৎসা দিয়াৰ ক্ষেত্ৰত আৰু বহুতো উন্নত ব্যৱস্থাৰ প্ৰয়োজন আছে। আজি আমাৰ স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডক্টৰ ইকবাল চাহেবৰ লগতে আন সকলৰ লগত মই মত বিনিময় কৰিলোঁ। ইয়াৰ ডক্টৰ যিখিনি অভাৱ আছে বা আন যিখিনি বিল্ডিঙৰ ক্ষেত্ৰতো কিছু অসুবিধা আছে, সেইখিনি যাতে সোনকালে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম, বিভাগীয় মন্ত্ৰীৰ লগতো আলোচনা কৰিম আৰু বিশেষভাৱে বিশ্বৰাম মেধি এই এফাৰিও হস্পিটেলখনক এটা সুন্দৰভাৱে যাতে আমি গঢ়িব পাৰোঁ। আন্তঃগাঁথনিৰ সৈতে চিকিৎসক, নাৰ্ছ বা মেডিচিন বা ইয়াত ক্লিনাৰ সকলো আছে, সকলোৰে যাতে এটা সুন্দৰ পৰিৱেশ কৰি আমি মানুহৰ ভাল স্বাস্থ্য সেৱা পাব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে নিশ্চিতভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি মই ভৱিষ্যত দিনত এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ